টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম হৈ গ'ল পৰীক্ষা দিলে বহুতে আৰু আপোনালোকৰ পৰীক্ষা কেনেকুৱা আছে কমেন্ট সেকশনত কমেন্ট কৰিব মই কিন্তু যিমানখিনি ক্যান্ডিডেট লগ পাইছো মই সকলোৰে লগত কথা পাতিছিলো আৰু পৰীক্ষা সন্দৰ্ভত তেওঁলোকক মই প্ৰশ্ন কৰিছিলো পৰীক্ষা কেনেকুৱা আছে এই সন্দৰ্ভটো মই আপোনালোকক কম কিন্তু প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছো যে বৰ্তমান টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম তোৰ জিটি আৰু পিজিটি টিচাৰৰ কিমান সংখ্যক টিচাৰে পৰীক্ষা দিলে কিমানে এপ্লাই কৰিছিলে কিমানে পৰীক্ষা দিলে আৰু কিমান এবসেন্ট থাকিল আপোনালোকক মই এটা এনালাইসিস দেখুৱাব বিচাৰিছো তাৰপিছত সবিশেষ আলোচনা কৰিম আহক কেখিনি চাও এই আপোনালোকে দেখিছে টোটাল 9খন জিলাত এই পৰীক্ষাটো হৈছিল প্ৰত্যেকখন জিলাত কিমানটাকৈ এক্সাম সেন্টাৰ আছে ইয়াতে আছে আপোনালোকে পঢ়ি চাব কাছাৰত 5টা ডিব্ৰুগড়ত 4টা সেন্টাৰত পৰীক্ষা হৈছিল এনেকৈ টোটাল 9খন ডিস্ট্ৰিক্ট মিলি 39224 গৰাকী প্ৰাৰ্থী এপ্লাই কৰিছিল কিন্তু পৰীক্ষা দিছে 35757 গৰাকী আৰু 3467 গৰাকী এবসেন্ট আছিল আৰু টোটাল পাৰ্চেন্ট হিচাপে 91.16% আৰু জিটি পিজিটি টিচাৰৰ ক্ষেত্ৰটো হেনেকৈ 30358 গৰাকী এপ্লাই কৰিছিল 27824 গৰাকীয়ে পৰীক্ষা দিছে আৰু 25034 জনে এবসেন্ট আছিল গতিকে এইখিনি আপোনালোকে টোটাল পৰীক্ষাৰ্থী এপ্লাইকাৰী আৰু পৰীক্ষা দিয়া সকল বা অনুপস্থিতিৰ সংখ্যাটো নিশ্চয় গম পালে ইয়াৰ পৰা আপোনালোকে অনুধাৱন কৰিব যিমানক মই সুধিছিলো বহুতে এটা দুদুৰমুদুৰ অৱস্থাত কৈছিলে হাইফাই পৰীক্ষা ভাল হোৱা বুলি কিন্তু বহুতে কোৱা নাই পৰিছা তেওঁলোকে পেডাগজি আৰু মেথছৰ কথাখিনি স্পষ্টভাৱে উল্লেখ কৰিছে মেথছত তেওঁলোকৰ জটিলতা আহিছে মেথছখিনি বহুতে কৰিব পৰা নাই মেথছৰ পৰা 15 মাৰ্ক আহিছিল আৰু পেডাগজি ফালৰ পৰাও বহুতৰে অসুবিধা হোৱা বুলি আমি জানিব পাৰিছিলো আৰু বিশেষকৈ প্ৰশ্নবোৰ ইমান জটিল যদিও অহা নাই এটা কনফিউজন লগা কিছুমান প্ৰশ্নৰ কাৰণে যেহেতুকে অপচন থাকিলে প্ৰশ্নৰ শুদ্ধ উত্তৰটো ক্ষেত্ৰত জানিলেও বহুতৰে পাজল লগা দেখা যায় গতিকে এই সন্দৰ্ভত শুদ্ধ উত্তৰটো কাৰ হৈছে কাৰ হোৱা নাই আমি নিশ্চয় গম পাম পৰৱৰ্তী সময়ছোৱাত এতিয়া ক'ব বিচাৰিছো ইমানখিনি ক্যান্ডিডেটে যে এপ্লাই কৰিছে তাৰ ভিতৰত মই জিটি টিচাৰৰ কথাটো ক'ব বিচাৰিছো 35000 টিচাৰে পৰীক্ষা দিছিলে মানে এটা পোষ্টৰ এগেন্সিতে 3-4 জন ক্যান্ডিডেটে পৰীক্ষা দিছে এতিয়া আপোনালোকে চাওক ধৰক 4 জন পৰীক্ষাৰ্থী ধৰি ললো এটা পোষ্টৰ এগেন্সিতে যদি 4 জন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে তেনেহলে আপোনালোকে ভাবক যে 4 জনৰ ভিতৰত মই যেহেতুকে বেছি ভাগৰ লগতে কথা পাতিছো তেওঁলোকে যেতুকে পৰীক্ষা কেনেকুৱা হৈছে মই গমেই পাইছো এই সন্দৰ্ভত যদি আপোনালোকক ক'বলৈ যাও 4 জনৰ ভিতৰত 2 জনৰ পৰীক্ষা বেয়া হ'ব বুলি আপোনালোকে ধৰি লওক আৰু পাস কৰিব কিজনে দুজনে পাস কৰিলে এটা পোষ্টৰ এগেন্সিতে কম্পিটিশনটো কাৰ মাজত হ'ব দুজন ক্যান্ডিডেটৰ মাজত হ'ব আৰু দুজন ক্যান্ডিডেটৰ ভিতৰত যিকোনো এজনেহে চাকৰিটো পাব গতিকে এই ক্ষেত্ৰত যদি আমি চাবলৈ যাও কাটঅফটো ইমানো বেছি হাই নহয় গৈ আৰু আপোনালোকে জানি আচৰিত হ'ব হয়তো বহুতে জানেও যে এই এক্সামটোৰ কোনো ৰিজাল্ট নাই ৰিজাল্ট হিচাপে কোনো ৰিজাল্ট ঘোষণা নকৰে অসম চৰকাৰে ইতিমধ্যে জনাইছে কি কৰিব যিমানখিনি পোষ্ট আছে সেই পোষ্টৰ সংখ্যা লৈহে ক্যান্ডিডেট উত্তীৰ্ণ কৰাব মানে হিমানখিনি ক্যান্ডিডেটকহে তেওঁলোকে ৰাখি দিব টেটত বেছি নম্বৰ পাই পাস কৰা প্ৰাৰ্থীখিনিক ৰাখি দিব কিন্তু ইয়াতে এটা কেনেকুৱা এটা কনফিউজন আছে চাব মই যে কম নম্বৰ থাকিলেও চাকৰি পাব বুলি উল্লেখ কৰিছো আপোনালোকে অকনমান কথাটো নিজে এনালাইসিস কৰিব নিজে গম পাব এতিয়া চাওক এগৰাকী প্ৰাৰ্থীয়ে টেটত ভাল নম্বৰ লৈ পাস কৰিলেও মানে তেওঁক ধৰক সেই পদৰ সংখ্যাৰ ভিতৰত চৰকাৰে ধৰি উত্তীৰ্ণ কৰালে তেওঁ টেটত নম্বৰ বেছিকৈ পালে তাৰ মানে এনেকুৱা নহয় যে টেটত বেছিকৈ নম্বৰ পালে বুলি তেওঁৰ যে একাডেমিক্যালি সাৰ্টিফিকেট বোৰতো নম্বৰ বেছি আছে হেনেকুৱা নহব পাৰে টেটত হয়তো নম্বৰটো বেছি আছে কাৰোবাৰ হয়তো একাডেমিক্যালি নম্বৰ বেছি আছে টেটত হয়তো কিবা কাৰণত কাৰোবাতকৈ অকনমান তুলনামূলকভাৱে নম্বৰটো কম পাব পাৰে তাৰ মানে এনেকুৱা নহয় যে তেওঁ নম্বৰ কম ইফালে কাৰোবাৰ নম্বৰ কম হিফালে নম্বৰটো বেছি আৰু হিফালে নম্বৰ বেছি একাডেমিক্যালি হয়তো কাৰোবাৰ নম্বৰ কম হ'ব পাৰে এই ক্ষেত্ৰত বস্তুটো কম্পিটিশন এটা হ'ব কিন্তু কম্পিটিশনটো কেনেকৈ হ'ব বেছি মোটা অংকৰ মাজত কম্পিটিশন নহয় পইণ্টৰ ঘৰত হয়তো বা পইণ্ট 1 2 3 এনেকুৱা ক্ষেত্ৰত কম্পিটিশনটো হ'ব যদিও কম্পিটিশন হ'ব জিটি টিচাৰৰ ক্ষেত্ৰত বিশেষকৈ কম্পিটিশনটো ইমানো বেছি নহবগৈ কাৰণ 35000 ক্যান্ডিডেটে যদিও
পৰীক্ষা দিছে আপোনালোকে গমে পাইছে যে যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ ক্যান্ডিডেটকহে চৰকাৰে ৰাখিব আৰু তাৰ ক্ষেত্ৰত এটা পোষ্টৰ এজেন্সিতে যেতিয়া দুজন থাকিব যাৰ নম্বৰটো বেছি থাকে তেওঁকে চাকৰিটো দিব গতিকে এইখিনি আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে আৰু এটা কথা ইয়াতে জনাব বিচাৰিছো লে বহুতে মেছেজ কৰিছে মই সেই সন্দৰ্ভত কথাটো আনকি প্ৰমাণো দিছে বহুতে কি কৰিছে বিএড কৰি আছে ফাইনাল এক্সামিনেশন তেওঁলোকৰ হোৱা নাই ফাইনাল ৰিজাল্ট তেওঁলোকৰ অহা নাই কিন্তু তেওঁলোকে বিএড এপিয়াৰ হৈ পৰীক্ষাটোত অৱতীৰ্ণ হৈছে তেওঁলোকৰ আশা এটাই নিযুক্তি দিয়া সময়লৈ কি জানি বিএডৰ ৰিজাল্ট দিয়ে আৰু তেতিয়া কি জানি তেওঁলোকক ইনক্লুড কৰিব সেইটো ভাবি বহুতে মানে পৰীক্ষা দিছে কিন্তু আপোনালোকে চাওক যদি নিযুক্তি দিয়া সময়লৈকে বিএডৰ সেই প্ৰাৰ্থীসকলৰ ৰিজাল্ট নুলাই গৈ বা তেওঁলোকে যদি সাৰ্টিফিকেট বিএড পাস কৰা বুলি দেখুৱাব নোৱাৰে তেনেহলে সেই ক্যান্ডিডেটখিনি ডেফিনেটলি কেনসেল হ'ব গতিকে সেই ক্যান্ডিডেটখিনি কেনসেল হোৱা মানে কি যাৰ কন্টিনিউয়াসলি ৰেগুলাৰ বিএড পাস ইতিমধ্যে ডিগ্ৰীৰ হে সাৰ্টিফিকেটখন আছে তেওঁলোকৰ কাৰণে প্লাস পইণ্ট আৰু পজিটিভ হ'ব তেওঁলোকে ডেফিনেটলি চাকৰি পাব কাৰণ তেওঁলোকৰ ইতিমধ্যে গুটেইখিনি ডকুমেন্ট তেওঁলোকৰ হাতত আছে গতিকে এইখিনি ক্যান্ডিডেট মানে আউট হোৱা মানে ৰেগুলাৰ বিএড কৰা ক্যান্ডিডেট খিনি বা যিসকলৰ কোনো অসুবিধা নাই তেওঁলোকৰ কাৰণে এটা প্লাস পইণ্ট আৰু তেওঁলোকৰ কিছু নম্বৰ কম থাকিলেও চাকৰিটো পাবলৈ সক্ষম হ'ব কাট অফ ইমান বেছি নহয় গৈ কিন্তু কম্পিটিশনটো হ'ব কাৰ মাজত পিজিটি টিচাৰৰ মাজত কিছু কম্পিটিশন হোৱাৰ আশংকা আছে চান্স আছে কাৰণ তাত পোষ্ট কম হয়তো ক্যান্ডিডেট বেছি ওলাব পাৰে আৰু এটা কথা ডাঙৰ কথা যে জিটি আৰু পিজিটি টিচাৰৰ আপোনালোকে নাভাবিব যে বেলেগ বেলেগ ক্যান্ডিডেট এপ্লাই কৰিছে নহয় কিছুমান এনেকুৱাও আছে এজন ক্যান্ডিডেটে জিটি টু পৰীক্ষা দিছে পিজিটি টু পৰীক্ষা দিছে গতিকে জিটি পিজিটি দুইটাতে যদি সেই প্ৰাৰ্থীগৰাকী উত্তীৰ্ণ হয় গৈ তেতিয়া হলে কি হ'ব তেওঁ এটাহে চাকৰি কৰিব এটা চাকৰিলে গুছি যোৱাৰ লগে লগে আনটো সাইডত যদি তেওঁ পিজিটিত গুছি যায় জিটিত তেওঁ পোষ্ট খালি হৈ গল তেতিয়া আন এজন প্ৰাৰ্থী তাত সোমাবলৈ সক্ষম হ'ব আৰু কিন্তু এটা ডাঙৰ কথা যে পৰীক্ষা দিয়া ক্যান্ডিডেটৰ সংখ্যা এই যে জিটি টিচাৰৰ 35000 35000 প্লাস পিজিটি টিচাৰৰ 27 প্লাস এই যে মানে এমাউন্টটো সংখ্যাটো এই মই যেটো কথা কলো এজন ক্যান্ডিডেটে দুইটাতে পৰীক্ষা দিছে তাৰ মানে কি এটা পাস কৰাৰ লগে লগে এটা পোষ্ট যেতিয়া কমি যাব ইফালে পোষ্টটো ৰৈ যাব সেই ৰৈ যোৱা পোষ্টত আন এজন প্ৰাৰ্থী সোমাবলৈ সক্ষম হ'ব এনেকৈ হয়তো কম নম্বৰ থকা প্ৰাৰ্থীও সোমাবলৈ সক্ষম হ'ব পাৰে শেষত মই এটা কথা ক'ব বিচাৰিছো আপোনালোকৰ কাট অফৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ মই সমুখে কৈছো ভিডিওটো বেছি দীঘল নকৰো কাট অফ বিশেষকৈ জেনাৰেল পৰ্যায়ৰ ক্যান্ডিডেটৰ কাৰণে আপোনালোকৰ মই অনুধাৱন কৰিহে কৈছো একুৰেট নহয় একুৰেট খেদিনাহে ক'ব পৰা যাব যিদিনা ৰিজাল্ট অনুপাতে ক্যান্ডিডেট সংখ্যাটো উলাই যাব তে হে ক্যান্ডিডেটৰ টোটাল সংখ্যাটো উলাই গলে কাট অফৰ কথাটো ক'বলৈ কিছু সুবিধা হয় কিন্তু এতিয়া কাট অফৰ কথাটো মই আনুমানিকভাৱে আপোনালোকক যদি কওঁ 70 প্লাস হ'ব 70 80 ভিতৰত আপোনালোকৰ কাট অফ হ'ব 80 নাযায় গৈ বাৰু 70 নাইবা 75 মান আপোনালোকৰ জেনাৰেল কাষ্টৰ ক্যান্ডিডেটৰ কাৰণে হাই কাট অফ যোৱাৰ চান্স আছে আৰু এসটি এসটিৰ কাৰণে তাৰ তলৰ লেভেলত হ'ব 60 বা 65 তেনেকুৱা টাইপ গতিকে হেখিনি ক্ষেত্ৰত আপোনালোকে এটা আনুমানিকভাৱে ধৰি লব পাৰে বহুতে মেছেজ কৰিছে হেকানে মই ৰিপ্লাইটো দিলো আৰু বাকি আপোনালোকে কাট অফৰ বা বিভিন্ন এনেকুৱা ইনফৰমেশনৰ কাৰণে যদি আপোনালোকে সোনকালে হে তাৎক্ষণিক খবৰবোৰ পাব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব ধন্যবাদ